নমস্কাৰ মই ধ্ৰুৱজ্যোতি ভূঞাই আপোনালোকক ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে যে কিছুমান বেমাৰ যে আমাৰ বডিত নিজে নিজে হয়, মানে আমাৰ নিজৰ ভুলৰ কাৰণে কিছুমান বেমাৰ আমাৰ বডিত নিজে নিজে হয়। ধৰি লওক কি হয়, সেইবিলাকক অটো ইমিউন ডিজিজ বুলি কোৱা হয়। মানে কি হয়, আমাৰ যেতিয়া খং উঠে, আমি যেতিয়া এনি টাইম খং কৰি থাকোঁ, যেতিয়া আমি কাৰোবাক লগত এনি টাইম কাজিয়া কৰি থাকোঁ, তেনেকুৱা চিটুৱেশ্যনবিলাকত যেতিয়া কি হয়, আমাৰ বডিৰ এটা ইমিউন চিষ্টেম থাকে, মানে এটা বডিৰ এটা চিকিউৰিটি চিষ্টেম থাকে। যেতিয়া আমাৰ খং উঠে বা আমি যেতিয়া কাৰোবাক দম দিওঁ বা কাৰোবাৰ লগত কাজিয়া কৰিবলৈ যাওঁ, তেতিয়া আমাৰ কি হয়, বডিয়ে গম পায় যে কিবা এটা নঘটিবলগীয়া কিবা এটা ঘটিবলৈ লৈছে। তেতিয়াই কি হয়, আমাৰ ব্ৰেইনৰ এটা এমেগডেলা বুলি পাৰ্ট থাকে, সেই এমেগডেলা এক্টিভ হয়। এমেগডেলা হৈছে আপুনি আপোনাৰ গেটকিপাৰ বুলি ধৰিব পাৰে, প্ৰথমজন গেটকিপাৰ আপোনাৰ ব্ৰেইনৰ। যেতিয়া এমেগডেলা এক্টিভ হয়, এমেগডেলাই সেই খবৰটো নি পেলাই হাইপোথালামাছ বুলি এটা ব্ৰেইনৰ পাৰ্ট থাকে, সেই হাইপোথালামাছক গৈ ইনফৰ্ম কৰি দিয়ে। হাইপোথালামাছ যেতিয়া গম পায়, তেতিয়া হাইপোথালামাছক আপুনি আপোনাৰ চিকিউৰিটি ইনচাৰ্জ বুলি ধৰিব পাৰে। আপোনাৰ ব্ৰেইনৰ, আপোনাৰ ইমিউনিটি চিষ্টেমৰ চিকিউৰিটি ইনচাৰ্জজন হৈছে হাইপোথালামাছ। হাইপোথালামাছে যেতিয়াই গম পায় যে কিবা এটা ঘটিছে বাহিৰত বা শৰীৰত কোনোবাই আঘাত কৰিছে, তেতিয়া কি কৰে, হাইপোথালামাছে F3 মোড এক্টিভ কৰি দিয়ে। F3 মোড মানে হৈছে ফাইট, ফ্লাইট আৰু ফ্ৰিজ, মানে তিনিটা মোড হয়। তেতিয়া আমাৰ কি হয়, বডিত আপুনি প্ৰায় যিবিলাক ফাংচন হৈ থাকে সেইবিলাক বন্ধ হৈ যোৱা নিচিনাই হৈ যায়, সেই যেতিয়া F3 মোডটো এক্টিভ হয়। আৰু তাৰ ফলত আমাৰ বডিত দুটা হৰমনো ৰিলিজ হয় অতিমাত্ৰা। সেই দুটা হৰমনৰ নাম হৈছে, এটা হৈছে কৰ্টিচল আৰু এটা হৈছে এডিনিলাইন। এই হৰমন দুটা অতিমাত্ৰা যেতিয়া ৰিলিজ হয় আমাৰ বডিত, তেতিয়া আমাৰ বডিৰ বাবে ক্ষতিকাৰক হৈ পৰে। তেতিয়া কি হয়, এই F3 মোড এক্টিভ হোৱাৰ লগে লগে আমাৰ বডিত চাৰিটা বেয়া ঘটনা ঘটে আমাৰ লগত। প্ৰথমটো হৈছে আমাৰ ডাইজেষ্টিভ চিষ্টেমত প্ৰভাৱ পৰে বহুত। মানে যেতিয়া আমাৰ বডিত F3 মোড এক্টিভ হয়, তেতিয়া প্ৰায় ব্লাড ফ্ল'টো বন্ধ হৈ যোৱা নিচিনাই হৈ যায়। তাৰ ফলত আমাৰ হজম শক্তিত বহুত ইয়াৰ প্ৰভাৱ পৰি যায়। তাৰপিছত আহিলে 2 নম্বৰটো হৈছে প্ৰিফ্ৰণ্টেল কৰ্টেক্স বুলি এটা আমাৰ ব্ৰেইনৰ পাৰ্ট আছে। সেই পাৰ্টটো প্ৰায় শ্বাট ডাউন হৈ যায় যেতিয়া F3 মোড এক্টিভ হয়। এমেগডেলাই এই প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো শ্বাট ডাউন কৰি দিয়ে। প্ৰিফ্ৰণ্টেল কৰ্টেক্স মানে হৈছে কিনো? প্ৰিফ্ৰণ্টেল কৰ্টেক্সে কি কৰে, আপোনাৰ যিকোনো ডিচিশ্যন, শুদ্ধ ডিচিশ্যন ল'বৰ বাবে আপোনাক ই গাইড কৰে। আৰু আপোনাৰ যিকোনো মেমৰি তাত সোমাই থাকে, ভাল মেমৰি। আপুনি যিকোনো প্লেনিং যেতিয়া কৰিব, ভাল ভাল আইডিয়াবিলাক এই প্ৰিফ্ৰণ্টেল কৰ্টেক্সে দিয়ে। যেতিয়া আপোনাৰ F3 মোড এক্টিভ হ'ব, তেতিয়া আপোনাৰ সেই প্ৰিফ্ৰণ্টেল কৰ্টেক্স শ্বাট ডাউন হৈ যাব। তেতিয়া আপোনাৰ কি হয়, চাবচোন কিছুমান মানুহে কয় আমাক যে খঙত যিকোনো ডিচিশ্যন ল'ব নালাগে, কাৰণ খঙত লোৱা ডিচিশ্যনবিলাক সদায় ভুল হয়। গতিকে সেইকাৰণেই কয়। গতিকে আমাৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্স যেতিয়া বন্ধ হৈ থাকিব, আমি যিবিলাক ডিচিশ্যন ল'ম সেইবিলাক সদায় ভুল হ'ব, কাৰণ আমাৰ ডিচিশ্যন লোৱা পাৰ্টটোৱেই শ্বাট ডাউন হৈ যাব। তাৰপিছত আহিলে 3 নম্বৰ। 3 নম্বৰ হৈছে চেৰিব্ৰাম। চেৰিব্ৰাম বুলি এটা পাৰ্ট আছে ব্ৰেইনৰ। সি কি কৰে, সি লিভাৰৰ পৰা যোনবিলাক এক্সেছ চুগাৰ সেইবিলাক উলিয়াই আনি ব্লাডত দি দিয়ে। ব্লাডত দি দিয়াৰ ফলত কি হয়, ব্লাডৰ চাৰ্কুলেশ্যনটো বাঢ়ি যায়, হাৰ্টবিটটো বাঢ়ি যায়। তাৰ ফলত কি হয়, আমাৰ হাৰ্টবিট বেছি হ'বলৈ আৰম্ভ কৰি যায়। তাৰ ফলত আমাৰ কিছুমান মানুহৰ হাৰ্ট এটেক হয়। বেছি খং কৰি থাকিলে মানুহবিলাকৰ, খং কৰা মানুহবিলাকৰ হাৰ্ট এটেক হয় পটককৈ, সেইবিলাক হ'বলৈ লয়। তাৰপিছত আহিলে 4 নম্বৰটো হৈছে কি হয়, আমাৰ ইমিউন চিষ্টেমটো কনফিউজ হৈ যায়। মানে ই নিজৰ, আমাৰ যি কিছুমান বেক্টেৰিয়া, ভাইৰাছ বডিত সোমাই থাকে অলৰেডি, সেই ইমিউন চিষ্টেমটোৱে যেতিয়া F3 মোড এক্টিভ হৈ যায়, সি তেতিয়া কনফিউজ হৈ সি ভিতৰৰ শত্ৰুখিনিকে মাৰিবনে নে বাহিৰৰ শত্ৰুক মাৰিব, সি যেতিয়া কনফিউজ হৈ যায়, সেই কনফিউজ হৈ যোৱাৰ পিছত সি কনফিউজ হৈ কি কৰে, সি নিজৰ শৰীৰৰ চেলবিলাককে এটেক কৰিবলৈ লাগি যায়। মানে আমাৰ শৰীৰে ইমিউন চিষ্টেমটোৱে আমাৰ শৰীৰতে আঘাত কৰে। গতিকে ভাবকচোন, খং বা এনেকুৱা কাজিয়া, আপুনি এনি টাইম ঈৰ্ষা, এনেকুৱা যেতিয়া ষ্টেটত থাকিব, এইবিলাক মুডত যেতিয়া থাকিব, তেতিয়া আমাৰ শৰীৰটোত কিমান বেয়া প্ৰভাৱ পৰি থাকে আপুনি এবাৰ ভাবকচোন। গতিকে তেতিয়া যেতিয়া আমাৰ নিজৰ শৰীৰটোকে এটেক কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই আমাৰ শৰীৰত যিকোনো ধৰণৰ বেমাৰ হ'বলৈ আৰম্ভ কৰে। আৰু এইটো কি হয়, এইটো যেতিয়া আপোনাৰ খং উঠিলে এবাৰ খং উঠাৰ পিছত এইটো F3 মোডটো এক্টিভ হৈ গ'ল, পিছত ভাল হ'ল, আকৌ যেতিয়া খং উঠিব আকৌ এক্টিভ হ'ব।
এনেকে যেতিয়া আপোনাৰ কন্টিনিউ সঘনাই এনেকুৱা ঘটনাবিলাক আপোনাৰ লগত হৈ থাকিব তেতিয়া আপোনাৰ কি হয় ব্ৰেইনটো ইমিউন সিস্টেমটোৱে তিনটা ষ্টেট ক্ৰিয়েট কৰি লয় সেই ষ্টেট তিনটা হৈছে এটা হৈছে ফাৰ্ষ্টটো হৈছে সাৰেন্ডাৰ ইমিউন সিস্টেমটো সাৰেন্ডাৰ হৈ যায় মানে তাৰ পাছত দুই নম্বৰটো হৈছে কনফিউজন ই মানে কনফিউজ হৈ যায় কি কৰিম কি নকৰিম আৰু তিন নম্বৰটো হৈছে অভাৰ এক্টিভ ই বেছি এক্টিভ হৈ গুচি যায় এই তিনটা যেতিয়া ষ্টেট ক্ৰিয়েট কৰি দিয়ে তেতিয়া আপোনাৰ কি হয় যিকোনো ধৰণৰ বেমাৰ ধৰি লওক কেঞ্চাৰ স্কিন ডিসঅৰ্ডাৰ হাৰ্ট এটেক ডায়াবেটিস ব্লাড প্ৰেছাৰ হাই ব্লাড প্ৰেছাৰ এলাৰ্জি স্কিনৰ প্ৰব্লেম ডাইজেষ্টিভ প্ৰব্লেম এই বেমাৰবিলাক আমাৰ বডিত হ'বলৈ আৰম্ভ কৰি দিয়ে গতিকে আপুনি ভাবক আপোনাৰ বডিটোত আপুনি খং কৰাৰ ফলত আপোনাৰ বডিটোত কিমান বেয়া প্ৰভাৱ পৰে গতিকে আমি আমাৰ কিছুমান বেমাৰ আমি নিজেই নিজৰ কাৰণে চপাই লওঁ চাবচোন আপোনাৰ ওচৰত যিবিলাক মানুহৰ খং বেছি সেই মানুহবিলাকৰো বেমাৰ বেছি আপুনি কথাটো এবাৰ লক্ষ্য কৰি চাবচোন বাৰু গতিকে আপুনি খংটো কমাবলৈ হলে ফাৰ্ষ্ট আপুনি কি হ'ব লাগিব আপুনি এৱাৰনেছ আপুনি গম পাব লাগিব যে খং উঠিলে মোৰ কি হ'ব আৰু আপোনাক নলেজ থাকিব লাগিব আমাৰ ব্ৰেইনটোৱে কি কৰে ব্ৰেইনটোক যেতিয়া আপুনি কিবা এটা বস্তু আগতীয়াকৈ দি থব তেতিয়া পিছত সেই ঘটনাটো আপোনাৰ লগত ঘটিলেও আপোনাৰ ব্ৰেইনৰ এমেগডেলাই বা F3 মোড এক্টিভ নকৰে কাৰণ যেতিয়া সিকিউৰিটিজনে গম পায় যে এজন মোৰ চিনাকি বস্তু এজন মোৰ চিনাকি তেতিয়া আপোনাক কি নেক্সট টাইম ভিতৰলৈ সোমাবলৈ আপোনাক দিব আপোনাক বাধা নিদিয়ে গতিকে আপুনি কিছুমান কথা আপুনি আপোনাৰ ব্ৰেইনটোক আগতীয়াকৈ জনাব লাগিব বা তাৰ এৱাৰনেছখিনি আপুনি আপোনাৰ ব্ৰেইনক দিব লাগিব আপুনি কিবা এটা বস্তুৰ ওপৰত আপোনাৰ নলেজটো থাকিব লাগিব আৰু আপুনি প্ৰতিটো কথাতেই খং কৰিবলৈ আপুনি এৰিব লাগিব কাৰণ আপুনি যেতিয়া গম পাব যে খং কৰিলে মোৰ এইটো হ'ব সেইটো হৈছে এৱাৰনেছ আৰু সেই এৱাৰনেছটো যেতিয়া আপোনাৰ হ'ব তেতিয়া আপোনাৰ ব্ৰেইনৰ F3 মোডটো এক্টিভ হোৱা বন্ধ হ'ব আৰু তাৰ ফলত আপোনাৰ যি কিছুমান বেমাৰ নিজে নিজে ভাল হ'বলৈ ল'ব গতিকে আপুনি আজি গম পালে যে খঙৰ পৰা আমাৰ বডিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে গতিকে আমাৰ মাইণ্ডটো আৰু আমাৰ বডিটো এটা সিস্টেম হয় আমাৰ মাইণ্ড এণ্ড বডি আৰ ওৱান সিস্টেম গতিকে আমাৰ মনটো যদি মাইণ্ডটো ভাল হৈ নাথাকে আমাৰ বডিটো বেয়া হৈ থাকিব আৰু যদি আমাৰ বডিটো বেয়া হৈ থাকে আমাৰ মাইণ্ডটো বেয়া হৈ থাকিব গতিকে আজিৰ পৰা আপুনি যদি পাৰে আপোনাৰ এই খং কাজিয়া ঈৰ্ষা এইবিলাক ষ্টেট এই মুডবিলাকত থকাটো বন্ধ কৰক ধন্যবাদ